শিৱায় নমঃ ওম শিৱায় নমঃ ওম শিৱায় নমঃ। মোৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, বিশেষ মোৰ নিজৰ মনৰ কথা কিছুমান কম, আৰু যদি কথাখিনিত ভুল চুল হয়, অপৰাধ হয়, তেতিয়াহ'লে নিজৰ সন্তান ভাবি মোক ক্ষমা কৰি দিব। কথা হ'ল যে মোৰ নিজৰ কথাই কওঁ, যে মোৰ পুত্ৰ সন্তান, এতিয়া মোৰ ছোৱালী আছে, পুত্ৰ সন্তান আছে, আৰু মই হয় দুখে কষ্টে তেওঁলোকক লিখা পঢ়া জ্ঞান দি মানুহ বনালোঁ। কিন্তু তেওঁলোকে সদায় মোক ফাঁকি দিয়েই গ'ল। ফাঁকি ক'ত দিয়ে? ল'ৰাজনক যদি কওঁ, বাবা তুমি ভাল এটা কিবা কাম চাম কৰা, হয় কিবা বিজনেছে কৰা, চাকৰি নাপালে যদি সেইটোও নকৰা, হাজিৰা হ'লেও কৰা, কিবাটো কৰিব লাগিব। কিন্তু ল'ৰাজন কথা নুশুনে। আৰু ল'ৰাজন কি কৰে, এই লোকৰ মাথা মাৰি টকা পইচা আনে, মাছ মাংস বজাৰ কৰি ঘৰত সদায় আনে। কিন্তু তেতিয়া মই কওঁ যে বাবা তুমি এইবোৰ ক'ৰ পৰা আনিলা? তুমি যে একো কাম নকৰা, কামৰ কথা ক'লে খং উঠে, চাকৰিৰ কথা ক'লেও তুমি চাকৰি নকৰিবা, আৰু বিজনেছৰ কথা ক'লেও বিজনেছ নকৰিবা। এই ৰাতিপুৱা যে ভাত পানী খাই যোৱা আৰু গধূলি আহা, আৰু এই মাছে মাংসয়ে মদে যে আনি তুমি লগ বন্ধু লৈ ফূৰ্তি কৰি খোৱা, এইবোৰ তুমি ক'ত পোৱা? তেতিয়া বাপেকে সোধাতে কয়, তুমি এইসব সুধিব নালাগে, আমি আনো নহয়, য'ৰ পৰা হ'লেও আনো, আৰু তোমাৰ কৰ্তব্য হ'ল তুমি খাবলৈ খোৱা। কথা হ'ল তেওঁলোকে এই লগ বন্ধুৱে আকৌ কথাও পাতি থাকে ন, মা বাপেকে শুনে যে আজি কাৰ মাথাত গৈ 20,000 টকা আনিলে, আকৌ কালি কাৰ ধৰি পেলাই কাৰ মাথা মাৰি টকা আনিব লাগিব, সেইবোৰ আলোচনাও হয়। তেতিয়া বাপেকে ক'ব লাগিব যে বাবা তুমি যে এইবোৰ কৰ্ম কৰি আছা, এইবোৰ হ'ল পাপ। আজি লোকে কষ্টত ধন কমাইছে, আৰু সেইবোৰ তোমালোকে চলনা কৰি লোকক দাবী ধমকি দি যে টকাবোৰ আনিবা, তোমালোকে খাবা, এইবোৰ হাও লাগিব নহয়। তেওঁলোকেতো তোমাক ভয়ত টকা দিছে, কিন্তু পিছততো হাও দিছে নহয় যে হে ভগৱান, আমি কিমান কষ্টত ধন কমাওঁ, আৰু আহি আমাৰ পৰা বিনা দুখত বিনা কাৰণত আমাক ধমকি দি মাৰপিট কৰি আমাৰ পৰা টকা লৈ যায়। তাৰ বিচাৰ ভগৱান তুমি কৰিবা। আচ্ছা, ভগৱানটো চবৰ কাৰণেই আছে, তেতিয়াহ'লে ভগৱানটো নিশ্চয় তেওঁৰ বিচাৰ কৰিব নহয়। এই যে বিচাৰ যে কৰিব, এদিন এনেকুৱা আহিব যে মানুহে যেনেকুৱা বেংকত টকা ৰাখে, 1000 টকাকৈ ৰাখিলে আজি 10 বছৰ 15 বছৰ ৰাখিলে ঢেৰ টকা হ'ব। এইজন ল'ৰাও যে মোৰ সদায় যে পাপবোৰ কৰি আছে, কৰি যে খাই আছে, সেইটোতো কিন্তু সেই যে এটা কথা আছে নহয়, পাপ পুণ্যৰ হিচাপ কৰে নহয়। তেতিয়া পুণ্যৰ হিচাপ কৰিব ভগৱানে, পাপৰ হিচাপ কৰিব যমে। যমেতো হিচাপ কৰি আছে এইবোৰ, আৰু যেদিনা দেখিব তেওঁৰ একেবাৰেই বেংকত বহুত পাপ জমা হৈ গ'ল, সেইদিনা তেওঁৰ হিচাপ কিতাপ চুৰু হ'ব, আৰু তেতিয়াৰ পৰা এটাৰ পিছত এটা বিপদ আহিব। কোন কৰ্মটো কৰিলে আমি উদ্ধাৰ হ'ম? আমি লোকৰ অন্যায়টো আমাৰ কিয় কৰিব লাগে? আমাৰ হাত ভৰি দিছে, চকু মুখ কাণটো চবেই দিছে, তেতিয়াহ'লে আমি কৰ্ম কৰি খোৱাটোৱে ভাল, আৰু লোকক সৎ জ্ঞান দিয়াটোৱে আমাৰ ধৰ্ম। আমি কিয় পাপত পৰোঁ? এতিয়া হ'ল ল'ৰাৰ কথা এইখিনি। এতিয়া ছোৱালীৰ কথা হ'ল কি, ছোৱালীজন স্কুলৰ পৰা আহি কি কৰিব, মা বাপেকক ফাঁকি দিব। মানে সেই যে স্কুলত কথা পাতি আহিছে নহয় ছুটি হোৱা, যে আজি তুমি লগ ধৰিবা তাত, তেতিয়া আহি ক'ব, অ' মা মোৰ লগৰীয়াকেইটা আজি দৌৰিব যাব নহয়, ময়ো দৌৰিব যাম। তেতিয়া মাকে আৰু পঠায় যে যোৱা, ভালকৈ যাবা, দৌৰিব লাগে, কিবা এটা হ'বলৈ হ'লেতো কষ্ট কৰিব লাগিব। তেতিয়া তেওঁ ঘৰৰ পৰা যেতিয়া ছোৱালীটো ওলাই যায়, গৈ চাব ক'ৰবাত গছৰ গুৰিত বহিছে ৰাস্তাৰ কাষত, নহ'লে ক'ৰবাত এই যিটো ষ্টেচনত মানে বেছি গাড়ী ঘোঁৰা নচলে, তাৰ সেই বহা প্লেটফৰ্মত বহি সেই মোবাইলবোৰ খুলি সেই যে ল'ৰাৰ লগত কথা পাতি থাকিব। আৰু যেতিয়া ঘৰখনত আহিব, ওচৰ পাব, তেতিয়া ফেফানি ছুটিব
এনেকুৱা কৰিব যে বৰ ভাগৰত আহিছে আৰু মাকে ক'ব আহা মোৰ ছোৱালী কিমান কষ্ট কৰিছে আৰু ছোৱালীও ক'ব অ' মা আজি ঢেৰ দৌৰিলোঁ নহয় ভাগৰ লাগি গৈছে বোলে মা তুমি কিবা খোৱা এই ফ্ৰিজত চোৱা ভাল ভাল কিবা আছে গাখীৰ খোৱা আপেল খোৱা জাহাজী কল খোৱা নহ'লে হৰলিক্স খোৱা মানে মাকে ভাবিলে মোৰ ছোৱালী বৰ ভাল কৰ্ম কৰি আহিছে এতিয়া মই ছোৱালীজনীক ক'ব বিচাৰিছোঁ যে তুমি যে এইবোৰ ফাঁকি দি আছা এইটো মা বাপেকক ফাঁকি দিয়া নাই এই ফাঁকিটো তোমাৰ নিজৰ গাতহে লাগিব কিয় এদিন তোমাৰ সময় যেতিয়া আহিব সেইদিনা তুমি অনুভৱ কৰিবা যে মই কি ভুল কৰিছিলোঁ আৰু তোমাৰ বিয়া শাদী যেতিয়া হ'ব এসাঁজ ভাত খাবা আৰু এবাৰ লাট খাবা তেতিয়াহে তোমাৰ সেই কথাবোৰ মনত পৰিব যে মই ক'ব বিচাৰোঁ যে এই কৰ্মত পৰা দূৰত থাকিবা যদি নিজেই চালাকি হৈ ফাঁকি দিয়া সেই ফাঁকিটো নিজৰ গাত লাগিব এদিন আৰু সেইদিনা তুমি যদি পস্তাও তেতিয়াহ'লে তোমাৰ কামত নাহিব এইখিনি কথাই মই আজি যে ক'লোঁ কথাখিনি কিমান সত্য হয় নহয় সেইটো ৰাইজে অনুভৱ কৰিব আৰু যদি আপোনালোকে ভাল পায় বেয়া পায় মোক যদি কমেণ্ট দিয়ে কিবা ভালেই দিয়ে বেয়াই দিয়ে মই কিন্তু মোৰ লিখা পৰা নাই মই একো চাব নোৱাৰিম কথা হ'ল যে এইখিনি কৈ ৰাখোঁ যদি ভুল চুল হয় অপৰাধ হয় নিজৰ সন্তান ভাবি মোক ক্ষমা কৰি দিব ওম শিৱায় নমঃ ওম শিৱায় নমঃ ওম শিৱায় নমঃ ওম শান্তি।